নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি শিৱসাগৰ চহৰস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শিৱদৌল প্ৰাংগণত শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ আৰু নাম প্ৰসংগ উদযাপনৰ বাবে সাজু হৈছে শিৱসাগৰবাসী ৰাইজ নিউজৰ এক ৰিপৰ্ট শিৱসাগৰ দৌল উন্নয়ন পৰিষদ আৰু সনাতন বৈদিক সমাজৰ উদ্যোগত মুক্তিনাথ গায়ন সমাজ আৰু শিৱসাগৰবাসীৰ সহযোগত শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ অসমত দেখা দিয়া প্ৰলয়ংকাৰী বানৰ কবলৰ পৰা পৰিত্ৰাণ তথা বিশ্ব কল্যাণৰ বাবে ঐতিহাসিক শিৱদৌল প্ৰাংগণত অহা ৭, ৮ আৰু ৯ ছেপ্টেম্বৰত তিনিদিনীয়াকৈ আধ্যাত্মিক কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ আৰু নাম প্ৰসংগ অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নমস্কাৰ সমূহ শিৱসাগৰবাসী ৰাইজক আমি আমাৰ আধ্যাত্মিক নমস্কাৰ জ্ঞাপন কৰিছোঁ। অহা ৭, ৮, ৯ ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ শিৱদৌল প্ৰাংগণত শিৱসাগৰ দৌল উন্নয়ন পৰিষদ আৰু সনাতন বৈদিক সমাজৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত আমি বৰ্তমান চলিত বানপানীৰ মহাপ্ৰলয়ৰ পৰা ৰাইজে পৰিত্ৰাণ পাবৰ বাবে আমি শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ আৰু নাম প্ৰসংগৰ এভাগি আয়োজন কৰিছোঁ। আৰু এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীভাগিত আমি সমূহ শিৱসাগৰবাসী ৰাইজৰ জাতি বৰ্ণ নিৰ্বিশেষে আমি সকলো ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি বিশেষকৈ সক্ৰিয় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। ধন্যবাদ। উক্ত অনুষ্ঠানভাগী সুচাৰুৰূপে আয়োজনৰ অৰ্থে বিতংকৈ আলোচনা কৰিবলৈ 23 আগষ্টত শিৱসাগৰ নগৰৰ হিন্দু ধৰ্ম নামঘৰ প্ৰেক্ষাগৃহত উদযাপন সমিতিৰ সভাপতি সঞ্জীৱ বৰাৰ পৌৰোহিত্যত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সাধাৰণ সম্পাদক সৌৰভ ভাগৱতীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০০ শতাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। ওম নম শিৱায় নমো নমো। আমি আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ যে অহা ছেপ্টেম্বৰৰ ৭, ৮, ৯ তাৰিখে আমি ঐতিহাসিক শিৱদৌল প্ৰাংগণত আমি শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ আৰু ঐতিহাসিক বিষ্ণুদৌলত আমি অবিৰত ভাগৱত বা পাঠ ৭ আৰু ৮ তাৰিখে আৰু ৯ তাৰিখে আমি নাম প্ৰসংগ কাৰ্যসূচী আমি ৰাখিছোঁ। আৰু সেই অনুসৰি আজি আমাৰ এখন বিশেষ সভা হিন্দু সভা নামঘৰত আজি অনুষ্ঠিত হ'ল। শিৱসাগৰৰ বৃহৎ সংখ্যক ধৰ্মপ্ৰাণ ৰাইজে আজি আমাৰ হিন্দু সভা নামঘৰত আজি অংশগ্ৰহণ কৰি এই অনুষ্ঠানটো সফল কৰাত সকলোৱে ঐক্যমতত উপনীত হৈছে আৰু সকলোৰে সহায় সহযোগিতাত যাতে আমি এই যিটো আমাৰ আজি বানপানীয়ে যি আমাৰ সমাজ ব্যৱস্থাটো তছনছ কৰি গ'ল এই ব্যৱস্থাৰ পৰা যাতে আমি উদ্ধাৰ পাওঁ, আমি যাতে আমাৰ মনত যিটো ধৰ্মীয় অনুভূতি আছে, ধৰ্মীয় বিশ্বাস আছে শিৱদৌলৰ ওপৰত বা দৌলৰ ওপৰত, গতিকে এই ধৰ্মীয় আস্থা যাতে আমাৰ পুনৰ যাতে আমাৰ মনলৈ ঘূৰি আহে, আমাৰ শিৱসাগৰ ৰাইজক যাতে এই দুখ দুৰ্দশাৰ পৰা যাতে পৰিত্ৰাণ দিয়ে তাৰ বাবে আমি সকলোৰে ওচৰত অনুৰোধ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোৰে সহায় সহযোগিতা আমি একান্তই কামনা কৰি সেই বিগত অনাগত যি ৭ আৰু ৮ তাৰিখৰ যি কাৰ্যসূচী তাত সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। আমাৰ যি অনুষ্ঠান এই অনুষ্ঠানত আমি প্ৰায় ৩০,০০০ৰ অধিক আমি ভক্তক আমি আদৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমাৰ আশা ৰাখিছোঁ ইতিমধ্যে অসমৰ আৰু ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে। গতিকে আমি সামূহিকভাৱে আমি ৩০,০০০ ভক্তক আমি আদৰিবৰ বাবে সাজু হৈছোঁ আৰু আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই যাতে অনুষ্ঠানটো এটা বৃহৎ অনুষ্ঠানলৈ পৰ্যবেক্ষিত হওক আৰু সকলোৰে সহায় সহযোগিতাত এটি খুব সুন্দৰ যাতে অনুষ্ঠান হয় তাৰ বাবে আমি সকলোৰে ওচৰত আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মূলতঃ এই অনুষ্ঠানটো আমাৰ যি বিগত দিনত যি বানপানীয়ে যি আমাৰ সমাজ ব্যৱস্থাক আমি তছনছ কৰি গ'ল সামাজিকভাৱে, ৰাজনৈতিকভাৱে, সামাজিকভাৱে, ধৰ্মীয়ভাৱে, এই অনুষ্ঠানৰ পৰা এই মানুহৰ যিটো এটা আহুকালৰ অৱস্থাৰ পৰিত্ৰাণৰ বাবে আমি এই ৰুদ্ৰযজ্ঞ আৰু নাম প্ৰসংগ আমি অনুষ্ঠিত কৰিছোঁ। ধৰ্মীয় অনুষ্ঠানভাগী সফলভাৱে অনুষ্ঠিত কৰিবলৈ কেইবাগৰাকীও ব্যক্তিয়ে সভাত দিহা পৰামৰ্শ প্ৰদান কৰে। শিৱসাগৰবাসী ৰাইজে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সক্ৰিয় সহায় সহযোগিতা ৰুদ্ৰযজ্ঞ আৰু নাম প্ৰসংগ উদযাপন সমিতিয়ে একান্তই কামনা কৰিছে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।